নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ বিহু নামৰ বিষয়ৰ ৪ৰ্থ অধ্যায় বিহু উৎসৱৰ গীত নাচৰ পৰম্পৰাগত ৰূপ। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 4লৈ আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 5ৰ পৰা কুৱেশ্যন নম্বৰ 7। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰি আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰিবা। প্ৰশ্ন নম্বৰ 5, হুঁচৰি অনুষ্ঠানটি কেইটা পৰ্যায়ত ভাগ কৰিব পাৰি? পৰ্যায়কেইটা চমুকৈ লিখা। হুঁচৰি অনুষ্ঠানটিক 4টা পৰ্যায়ত ভাগ কৰিব পাৰি। প্ৰথম পৰ্যায়টো হ'ল আৰম্ভণি মংগল ধ্বনিৰে হয়। দ্বিতীয় পৰ্যায়টো হ'ল ঘোষা, তৃতীয় পৰ্যায়টো হ'ল হুঁচৰিৰ বিহু আৰু চতুৰ্থ তথা শেষৰ পৰ্যায়টো হ'ল গৃহস্থক আশীৰ্বাদ প্ৰদান কৰা কাৰ্য। তলত এই সম্পৰ্কে চমুকৈ আলোচনা কৰা হ'ল। হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মংগল ধ্বনিৰে। গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰিয়ে হুঁচৰি দলে মংগল ধ্বনি কৰে। মংগল ধ্বনি শুনি গৃহস্থই আঠা বেঠে ৰীতি নীতিৰে হুঁচৰি দলক চোতাললৈ আদৰি নিয়াৰ পিছতে হুঁচৰি দলে হুঁচৰি ঘোষা আৰম্ভ কৰে। কোনো কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগতে গৃহস্থই সেৱা ধৰি আশীৰ্বাদ লোৱাৰ ৰীতি প্ৰচলিত হৈ আহিছে। হুঁচৰি ঘোষা আৰম্ভ হয় এক সুনিৰ্দিষ্ট ঢোলৰ চাপৰেৰে। সেই চাপৰৰ অন্তত এজন নামতীয়ে হুঁচৰি ঘোষা এপাখি লগায় আৰু হুঁচৰি দলৰ বাকীসকলে সেই ফাঁকি আওৰায়। তাৰ পাছৰ পৰা নামতীগৰাকীয়ে হুঁচৰি ঘোষা ফাঁকিৰ ভাৱাৰ্থৰ লগত সংগতি থকা পদৰ একো ফাঁকিকৈ গায় আৰু তাৰ অন্তত বাকীসকলে হুঁচৰি ঘোষা ফাঁকি গায়। এনেকৈ হুঁচৰি ঘোষা ফাঁকিৰ কেইবাটাও আৱৰ্তন গোৱাৰ অন্তত ঢোলৰ বিশেষ চাপৰ নাইবা সৰা চেউৰে হুঁচৰি ঘোষাৰ পৰিৱেশন সামৰণি পৰে। হুঁচৰি ঘোষা মুঠ 3টা লয়ত গোৱা হয় আৰু আৰম্ভণিতে ধীমা লয়, তাৰ পাছত তাতকৈ কিছু খৰকৈ আৰু তাৰ পাছত তাতোকৈও খৰকৈ পৰিৱেশন কৰে। এই প্ৰতিটো লয়তে ঢোলৰ সুনিৰ্দিষ্ট চাপৰ বজোৱা হয়। হুঁচৰি খোৱাৰ পিছতে আৰম্ভ হয় হুঁচৰিৰ বিহুভাগ। বিহুভাগটোৰ আৰম্ভণি অংশ 2-4টা যোজনা গোৱা হয়। যোজনা কোনোটোৰ অন্তত সাধাৰণতে ঢোলত সৰা চেউ বজায় আৰু 2-4 বিহুৱাই বিহু নাচ পৰিৱেশন কৰে। পহিলাতে গোৱা যোজনাৰ দ্বাৰা সাধাৰণতে ভগৱান ইষ্ট দেৱতা আৰু মান্যজনক সেৱা বা প্ৰণাম জনোৱা হয়। তাৰ পাছত সাধাৰণতে গৃহস্থই নাইবা বিশিষ্টজনক প্ৰশস্তি কৰা কৃষ্টি বিষয়ক, প্ৰকৃতি বিষয়ক, বিহুবাদ্য বিষয়ক এই নানা একাধিক যোজনা গোৱা হয়। তাৰ তদুপৰি পেঁপুৱাক পেঁপা বজাবলৈ আহ্বান জনোৱাও যোজনা গোৱা হয় আৰু তেনে যোজনাৰ শেষত পেঁপুৱাই পেঁপা বজায় আৰু পেঁপাৰ চেউত বিহুৱাই বিহু নাচে। ভালেমান অঞ্চলত পেঁপাৰ বাদনৰ অন্তত ঢোলৰ নিৰ্দিষ্ট চাপৰ বা চেউ বজায় আৰু আন কিছুমান অঞ্চলত সৰা চেউ বজায়। হুঁচৰি ঢোলত চেউ বজালে 2-4 গৰাকী বিহুৱাই বিহু নাচ পৰিৱেশন কৰে আৰু বাকীসকলে অৰ্ধবৃত্তত অৱস্থান কৰি ঠাইতে নাচে আৰু হাত চাপৰি বজায়। উপযুক্তভাৱে যোজনা কেইটামান গোৱাৰ পিছত ছন্দবদ্ধভাৱে তালত গোৱা বিহুনাম পৰিৱেশন কৰা হয়। এনেকৈ ভালেখিনি সময় বিহু মৰাৰ পিছত এটা সময়ত গৃহস্থই হুঁচৰি দললৈ শৰাই আগবঢ়ায় আৰু সেৱা ধৰে। হুঁচৰি দলে শৰাইত আগবঢ়া মাননি আদি গ্ৰহণ কৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে। প্ৰশ্ন নম্বৰ 6, গাভৰু বিহুৰ বিহুনামৰ চভুৱা আৱাস দাঙি ধৰা। ৰঙালী বিহু উপলক্ষে দিনৰ ভাগত জুপজুপুৰীয়া হাবিতলিৰ ঠাইত ডাঙৰ গছৰ তলত নাইবা বাঁহনিৰ মাজত বিহু খোলাত কেৱল ছোৱালী অংশগ্ৰহণেৰে অনুষ্ঠিত চেনেহী বিহু ওৰফে গাভৰু বিহু ওৰফে জেং বিহু ওৰফে গছৰ তলৰ বিহু ওৰফে পথাৰ বিহু পৰম্পৰাগতভাৱে অতীজৰে পৰা প্ৰচলিত হৈ অহা এক অতি মনোৰম, অনন্য, নান্দনিক আৰু অতি বিশিষ্ট গীত নাচৰ অনুষ্ঠান। এই বিহুত ছন্দবদ্ধ তালত বিহুনাম গোৱাৰ মুখ্য শৈলীটো হৈছে দুলৰী ছন্দৰ বিহুনাম ফাঁকি একোজাউৰীকৈ লেঠেৰিকৈ গোৱাটো। একোজাউৰী বিহুনামৰ অন্তত কিছু সময় কেৱল টকা বজায়। এনে একোজাউৰী বিহুনাম আৰম্ভ কৰাৰ পূৰ্বে সাধাৰণতে যোজনা একোটা গায়। এনেকৈ গোৱা বিহুৰ ফাঁকি একেধৰণৰ বিষয়বস্তু তথা ভাৱাৰ্থৰ হয়। যোজনাৰ বিষয়বস্তু তথা ভাৱাৰ্থও অৱশ্যেই মিল থকা হয়। একোজাউৰীকৈ দুলৰী ছন্দৰ বিহুনাম গোৱাৰ উপৰিও জাতনাম হিচাপেও গাভৰু বিহুত বিহুনাম গোৱা হয়।
গাভৰু বিহুত বিহুৱতীয়ে অৰ্ধবৃত্ত অৱস্থান কৰি টকা আৰু হাত চাপৰি বজাই বিহুনাম গায় আৰু তেনেকৈ গাওঁতে সন্মুখৰ অংশত 2-4 গৰাকী নাচনীয়ে বিহু নাচে। মাজে মাজে গগনা বজায় আৰু সুতুলিৰ বিহুনাম সুৰ বজায়। গগনাৰ চেও আৰু সুতুলিৰ বিহুনামৰ সুৰতো নাচনীয়ে বিহুনাচ নাচে। তদুপৰি একাজুৰি বিহুনামৰ ফাঁকি গোৱাৰ অন্তত কিছু সময় টকা বজাওঁতেও কেইগৰাকীমান বিহুৱতীয়ে নাচে। গাভৰু বিহুৰ পিৰিতি ভাৱৰ আৰু পিৰিতি ভাৱ বহিৰ্ভূত দুই প্ৰকাৰৰ বিহুনাম গোৱা হয়। আন কথাত কৃষ্টি প্ৰকৃতি বিহু, বিহুবাদ্য, চৰাই চিৰিকটি, পশু পক্ষী, খেতিপথাৰ, বিবিধ কাৰ্য, সা সঁজুলি ইত্যাদি বিভিন্ন বিষয়ক বিহুনাম গোৱাৰ উপৰিও পিৰিতি ভাৱ প্ৰকাশক বিহুনামো কিছু পৰিমাণে গাইছিল। এই বিহুতলীত মালিতা অৰ্থাৎ কাহিনীৰ প্ৰকাশক বিহুনামো গোৱা হৈছিল। প্ৰশ্ন নম্বৰ 7, ৰাতি বিহুৰ বিহুনামৰ বিষয়ে চমুকৈ লিখা। ৰাতি বিহুত বিহুৱতীয়ে বজোৱা বাদ্যকেইটা গাভৰু বিহুৰ সৈতে একে, টকা, গগনা আৰু সুতুলি। বিহুৱা ডেকাই অংশগ্ৰহণ কৰাৰ পূৰ্বৰ অংশত চলিত গাভৰু বিহুৰ দৰে। বিহুৱতীসকলে যোজনা আৰু ছন্দবদ্ধ তাল দুয়োটা প্ৰকাৰে বিহুনাম গাইছিল আৰু নাচিছিল। ছন্দবদ্ধভাৱে তালত গাওঁতে টকা আৰু হাত চাপৰি সংগত কৰিছিল। মাজে মাজে সুতুলিও সংগত কৰিছিল যদিও এই বাদ্য সংগত নকৰাকৈও গোৱা হৈছিল। টকাৰ টক 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 এই তালেই আছিল এই বিহুৰো ছন্দবদ্ধভাৱে তালত গোৱা বিহুনামৰ তাল বা ছন্দ। ছন্দবদ্ধ তালত বিহুনাম গোৱাৰ মুখ্য শৈলীটো গাভৰু বিহুৰ সৈতে একে। দুলৰি ছন্দৰ বিহু নামৰ ফাঁকি একোজাউৰিকৈ লেঠেৰিকৈ গোৱাটো। একোজাউৰি বিহুনামৰ অন্তত কিছু সময় কেৱল টকা বজায়। এনে একাজুৰি বিহুনাম আৰম্ভ কৰাৰ পূৰ্বে সাধাৰণতে যোজনা একোটা গায়। তদুপৰি বিহুৱতীসকলে জাতনাম চাবৈও বিহুনাম গাইছিল, গগনা আৰু সুতুলিও বজাইছিল। ৰাতি বিহুৰ আৰম্ভণিত হুঁচৰি ঘোষা গোৱা শৈলীত বিহুনাম গোৱা নাছিল বুলিয়ে অভিজ্ঞসকলে কয়। আনহাতে নাতিদূতৰ পৰা বিহুৱাই ডেকাই অংশগ্ৰহণ কৰাৰ পিছৰ পৰা ৰাতি বিহু গাভৰু বিহুতকৈ বেছ উন্নত হৈ পৰিছিল। ডেকাই গোৱা বিহুনাম আৰু পেপাৰ চেও বিহুৱতীসকলে টকা, গগনা আৰু সুতুলি বজাই নাচিছিল। মাজে মাজে কেৱল বিহুৱতীসকলে একোজাউৰিকৈ বিহুনাম গাইছিল। এটা সময়ত আৰম্ভ হৈছিল উচবা বিহুৱতীৰ জোৰানাম। ৰাতি বিহুৰ আৰম্ভণি অংশত অৰ্থাৎ কেৱল বিহুৱতীয়ে মৰা অংশত বিভিন্ন ভাৱৰ বিহুনাম গাইছিল। কৃষ্টি, প্ৰকৃতি, কৰ্ম আদি বিষয়ৰ উপৰিও পিৰিতি প্ৰকাশক বিহুনাম গাইছিল। আনহাতে বিহুৱতীৰ বিহুহলাৰ নাতিদূৰত অৱস্থান কৰি বিহুৱাই অংশগ্ৰহণ কৰাৰ পাছৰ পৰা ৰাতি বিহুৰ বিহুনামবিলাক হৈ পৰিছিল মুখ্যতঃ পিৰিতি ভাৱৰ তথা পিৰিতিসূচক। হাবিনাম ওৰফে যৌৱন ভাৱ প্ৰকাশকক বিহুনামেও ৰাতি বিহুত ঠাই পাইছিল।